নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। যোৰহাটত যুৱকৰ হত্যাৰ গোচৰত দুজনক যাৱজ্জীৱন কাৰাদণ্ড। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতে এজন যুৱকৰ হত্যাৰ ঘটনাৰ বাবে যোৰহাট পটিয়া গাঁৱৰ দিহিঙাকুৰিৰ মুকুল শইকীয়া ওৰফে মিনি আৰু তেওঁৰ পুত্ৰ প্ৰাঞ্জল শইকীয়া ওৰফে কলিয়াক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিয়ে। সত্ৰ ন্যায়াধীশ মহোদয়ে তাৰ হত্যাকাণ্ডৰ গোচৰত একদম পিতা পুত্ৰ দুজন, তেওঁলোক হৈছে মুকুল শইকীয়া দেউতাক আৰু প্ৰাঞ্জল দত্ত ওৰফে শইকীয়া, এই দুজন পিতা পুত্ৰ। এই গোচৰৰ যিটো তেওঁলোকৰ ধাৰা আছিল, গোচৰৰ ধাৰা এইটো আছিলে যে 302 আৰু 34 তেওঁলোকক গোচৰ চলোৱা হৈছিল। এইটো ইয়াৰ যিটো সৰুকৈ গোচৰটো হ'ল কি যে 19 নৱেম্বৰ দিনাখন দিহিঙীয়াকুৰি পটিয়া গাঁও নামঘৰত এই এটা মৃতদেহ, ৰঞ্জিত দত্ত নামৰ এজন মানুহে এই মৃতদেহটো প্ৰফুল্ল দত্তৰ পুতেক জ্যেষ্ঠ পুত্ৰ মনোজ দত্ত এলাইচ পাপু বুলি কোৱা হয়। তেওঁৰ মৃতদেহটো এই নামঘৰৰ বাটচলা তেওঁৰ মৃতদেহটো পৰি থকা যায়। তেতিয়া ৰঞ্জিত দত্ত ওচৰলৈ গৈ পেলাই তাৰ ছুইচটো অফ দেখিলে আৰু তেওঁ টৰ্চ লাইটৰ পোহৰত দেখিলে যে তেওঁ জড়িত হৈ আছে, লুটি হৈ আছে তেজেৰে। আৰু তেনেকুৱাতে অভিযুক্ত দুজন, সেই অভিযুক্ত পিতা পুত্ৰ, তেওঁলোকে সেই ঠাইৰ পৰা পলাই যায়। গতিকে আমি যদি 14জন সাক্ষ্য প্ৰদান কৰোঁতে তেতিয়া আমি এই যিজন ৰঞ্জিত দত্ত, আমি তেওঁকে সাক্ষ্য লোৱা হ'ল তেওঁ চকুৰে দেখা আই উইটনেছ বুলি কয় সাক্ষী। আৰু সেইটো 14জন সাক্ষীৰ ভিতৰত এই সাক্ষীটোৱে অন্যবিলাক সাক্ষীকো কৰিছে, কৰবেট কৰিছে। ইয়াৰ পাছতে তেওঁ থকা দেখি তেওঁ খবৰ দিলে। তেতিয়া তেওঁৰ দেউতাক প্ৰফুল্ল দত্ত আহিলে, মনোজৰ দেৱী, আৰু তেওঁৰ মাক পদুমী আহিলে। তেওঁ নতুনকৈ বিয়া কৰিব আহিলে, আহি পেলাই দেখে যে তেওঁ তেতিয়া গুটি হৈ আছে। তথাপিও তেওঁ JMCHলৈ লৈ যোৱা গ'ল, আৰু JMCHলৈ যেতিয়া লৈ যোৱা গ'ল তেতিয়া এই মনোজ দত্তই যিজন মৃত্যু হ'ল, তেখেতে মাক আৰু তেওঁ ভনীয়েকক আৰু তেওঁ বিবাহিতা তিনিটাক কৈ থৈ গ'ল যে তেওঁলোকক মুকুল শইকীয়া আৰু প্ৰাঞ্জল দত্ত শইকীয়া তেওঁলোকে পিতা পুত্ৰৰ লগ লাগি তেওঁ হত্যা কৰি থ'লে। এই কথাটো তেওঁলোকে ক'লে। আৰু এই কথা তাৰপিছত JMCHলৈ লৈ যাওঁতে তেওঁ ডাক্তৰে ক'লে যে তেওঁৰ মৃত্যু হৈ গৈছে। এই হৈ যোৱাৰ পাছত তেওঁলোকে এটা গোচৰটো উলিয়াই, সেই গোচৰটোৰ মৰ্মে আমি যেতিয়া গোচৰটো কৰা হ'ল, এইটো 32/2020 JJ বুলি কয়, তাত গোচৰটো তৰিলে। আৰু ধাৰা হ'ল 302 আৰু 34 ধাৰা। এই ধাৰাকেইটাত 14টা সাক্ষীৰ পাছত আমি আমাৰ আদালত প্ৰতীয়মান হ'ল যে এই হত্যাকাণ্ডটো তেওঁলোকৰ পিতা পুত্ৰৰ দ্বাৰা সংঘটিত কৰিছিলে। সেইকাৰণে এই দুজন পিতা পুত্ৰ মুকুল শইকীয়া আৰু প্ৰাঞ্জল দত্ত দুয়োজনকে যাৱজ্জীৱন কাৰাদণ্ড আদালতে বিহিব, আৰু তেওঁলোকক 500 টকা জৰিমনা প্ৰতিজনকে 500 জৰিমনা ভৰিবলৈ কৰিব। আৰু যদি নিদিয়ে, অনাদায়ে, তেতিয়া তেওঁলোকে আকৌ এমাহ সশস্ত্ৰ দীঘলা চিম্পু বুলি কয়, সশস্ত্ৰ থাকিব লাগিব, সশস্ত্ৰ তেওঁলোকক থাকিবৰ কাৰণে, জেলত থাকিবৰ কাৰণে এইটো হুকুম দিলে। ইয়াৰ উপৰি সত্ৰ ন্যায়াধীশগৰাকীয়ে আৰু এটা হুকুম লগতে দিলে যে তেওঁলোকৰ আৰু তেওঁলোকৰ ভনীয়ে ভিক্টিমৰ আৰু মনোজ দত্তৰ মাক পদুমী দত্ত আৰু তেওঁ ভনীয়ে আৰু এটা নতুনকৈ বিয়া কৰা তেখেতৰ পৰিবাৰক DLSS বুলি কয়, এইটো হৈছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি, সেই তেওঁলোকক এটা নিৰ্দেশ দিছে যে তেওঁলোকক ক্ষতিপূৰণৰ ব্যৱস্থা কৰি দিব। উল্লেখযোগ্য যে 2019 চনৰ 25 জুলাইৰ নিশা 10 বজাত একেখন গাঁৱৰে নিবাসী
প্ৰফুল্ল দত্তৰ জ্যেষ্ঠ পুত্ৰ মনোজ দত্তক নিজৰ ঘৰৰ সমীপৰ নামঘৰৰ বাটচৰাত তেজেৰে লুটিৰ পুতিৰ হৈ থকা অৱস্থাত উদ্ধাৰ কৰিছিল। যুৱকজনৰ মূৰত দা আৰু গধুৰ অস্ত্ৰৰে আঘাত কৰিছিল। যুৱকজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। মৃত সৰ্বৰোহী যুৱকজনৰ বিবাহ সম্পন্ন হোৱা 2 মাহ হৈছিল। পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত ছেছন কেছ নম্বৰ 32/2020 গোচৰ পঞ্জীয়ন হৈছিল আৰু ভাৰতীয় দণ্ডবিধি আইন 302 ধাৰাত জিলা সত্ৰ ন্যায়াধীশ যোৰহাট আদালতে 2কে যাৱজ্জীৱন কাৰাদণ্ড বিহে। গোচৰটোত অধিবক্তা জুবন মোহন দাস আৰু ৰিণ্টু গোস্বামীয়ে গোচৰীয়াৰ হৈ যুক্তি প্ৰদৰ্শন কৰিছিল। একমাত্ৰ পুত্ৰহাৰা পিতৃয়ে 5 বছৰৰ পাছত আদালতৰ পৰা ন্যায় লাভ কৰাৰ অঞ্চলটোত আস্থাৰ পৰিৱেশ সৃষ্টি হৈছে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।